কৃষ্ণই বৃন্দাবনত বাংশীধ্বনি কৰিছিলে আৰু সেই বাঁহী মাত কেৱল গোপীসকলেহে শুনিছিলে আমি যি ৰাসলীলা আমি যি কথিতভাৱে কওঁ যে গোপী আৰু কৃষ্ণৰ সেই নৃত্য বুলিয়ে ভাবোঁ কিন্তু ৰাসলীলা যে ৰাসলীলা চালে শতকোটি পাপ মোচন হয় এই ৰাসলীলা চালে শতকোটি পাপ মোচন হয় আচলতে জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ যি ৰস যি গোপীৰ জনম ধৰিবলৈ বহু ঋষি মুনিয়ে তপস্যা কৰিছিলে আৰু সেই ৰাসলীলাত প্ৰতিগৰাকী গোপী বিভোৰ হৈ পৰিছিলে সেই এভাগ মই গাবলৈ আৰম্ভ কৰিছোঁ Humo
দ্বৈতত কৃষ্ণ ইজনীয় কৃষ্ণক পালে সিজনীয় কৃষ্ণক পালে কিন্তু সকলোৱে নিজৰ সন্তান নিজৰ স্বামীক তেজি কৃষ্ণক পাবলৈ গৈছিলে মানে জগতৰ ঈশ্বৰ জগতৰ স্বামী সেইকাৰণে তেওঁলোকে নিজকে অৰ্পণ কৰিছিলে আৰু যেতিয়া কৃষ্ণক পালে পাই গোপীসকলৰ কি হৈ গ'ল অহংকাৰ হৈ গ'ল আৰু যেতিয়া অহংকাৰ হ'ল গোপীসকলৰ হৃদয়ত ভক্তি নাথাকিল আৰু ভক্তি যেতিয়া নাথাকিলে তেতিয়া কৃষ্ণই নিজে কি কৰিলে গোপীসকলৰ মাজৰ পৰা অন্তৰ্ধান হ'ল যে মই আৰু এই পৰিৱেশত নাথাকোঁ যিহেতু গোপীসকলৰ মনত এতিয়া ভক্তি নাই মোক পাই অহংকাৰ হৈ গ'ল সেয়েহে কৃষ্ণ বৃন্দাবনৰ পৰা নাইকিয়া হ'ল এতিয়া যেতিয়া কৃষ্ণ বৃন্দাবনৰ পৰা নাইকিয়া হ'ল তেতিয়া গোপীসকলে কি কৰিলে বিচাৰিছে কৃষ্ণক পোৱা নাই স্তুতি মিনতি কৰিছে কৃষ্ণক পোৱা নাই আমাৰ সকলোৰে জীৱনত হয় যেতিয়া কোনোবা থাকে তেতিয়া সেইজনৰ গুৰুত্বটো আমি সেই সময়ত নিদিও হয় নহয়
কিন্তু যেতিয়া নাইকিয়া হৈ যায় তেতিয়া সেইজনৰ আমি গুণগান গাই থাকোঁ, হয়নে নহয়? এইবোৰ কথা কিন্তু ভগৱন্তই লীলা কৰি দেখাই গ'ল। মানে ভাগৱতত পৰম পুৰুষ প্ৰভু ভগৱন্তৰ লীলা মহিমা বৰ্ণিত আছে যে গোপীসকলে যেতিয়া কৃষ্ণক পালে কৃষ্ণৰ যিটো মূল্য সেয়া তেতিয়া কিন্তু অনুভৱ কৰিব নোৱাৰিলে, পাই একদম হুলস্থুল হৈ গ'ল। আৰু যেতিয়া কৃষ্ণ নাইকিয়া হৈ গ'ল তেতিয়া হাহাকাৰ কৰিবলৈ ধৰিলে। আপোনাৰ মোৰ ল'ৰা এটা যেতিয়া বদমাচি কৰে তাক একেবাৰে সাও সপনি দি আমি অন্ত নাইকিয়া কৰি পেলাওঁ, তই মৰাহেঁতেনে ভাল আছিলে এনেকৈ কওঁ ন। কিন্তু যেতিয়া মৰি যায় তেতিয়া হাহাকাৰ হৈ যায়, এনেকুৱা দুখ হৈ যায়। তেতিয়াহে সেই ল'ৰাটো বা সেই মানুহজনৰ আমি গুৰুত্ব উপভোগ কৰিব পাৰোঁ, আমি অনুভৱ কৰোঁ তেতিয়া যে তেওঁ কি আছিলে। সমাজত তেনেকুৱা বহু কথা আছে। যেতিয়া গোপীসকলে বিচাৰি বিচাৰি নাপালে তেতিয়া এজনী গোপীয়ে ক'লে যে কিমান বিচাৰিম আৰু, ইমান স্তুতি মিনতি কৰিলোঁ আমি কৃষ্ণক পোৱা নাই। তেতিয়া এই কৃষ্ণৰ যি লীলা আছিলে জন্মৰ পৰা সেই সময়লৈকে সেই লীলাবোৰ গোপীসকলে কৰিবলৈ ধৰিলে। কোনোবাই অঘাসুৰ হ'ল, কোনোবাই পুতনা হ'ল, স্তনপান কৰালে, কোনোবাই যশোদা হ'ল। এই যে মই কৃষ্ণ বুলি যে লীলা কৰিলে তেতিয়া সেই প্ৰত্যেকগৰাকী গোপী হৈ নাথাকিলে। এই ভাওনাৰ তেতিয়াৰ পৰাই আৰম্ভ হৈছে অভিনয়। মই কৃষ্ণ বুলি ভজিলে। এতিয়া দুৰ্যোধনৰ উৰুভংগ পাতিব নহয় জানো? সেই দুৰ্যোধন ল'ৰাটো কোনোবা এজন বিশেষ নামৰ ব্যক্তি, সেই ব্যক্তিজনীয়ে যদি সেই ব্যক্তিজনৰ মাজত থাকে তেওঁ কিন্তু দুৰ্যোধনৰ অভিনয় কৰিব নোৱাৰিব। তেওঁ নিজকে দুৰ্যোধনৰ যি চৰিত্ৰ আৰু বৈশিষ্ট্য সেয়া তেওঁ ৰূপায়ণ কৰিব লাগিব। সেইকাৰণে চাবচোন শকুনি গাই থকাজন তেওঁ নেচাৰটো শকুনিয়ে হৈ পৰেগৈ, কাৰণ তেওঁ সেই চৰিত্ৰটোত সোমাই যায়। মই নিজকে শকুনি বুলি ভাবি যাওঁ। এই গোপীসকলে যেতিয়া সেই সন্ধ্যা কান্তা ললিতা, এইবোৰ খুব তাত্ত্বিক কথা আচলতে। সন্ধ্যা কান্তা ললিতা নহয়, যেতিয়া মই কৃষ্ণ বুলি ভজিলে তেতিয়া কি হৈ পৰিলে যে সেই ভকতিময় হৈ পৰিলে, কৃষ্ণময় হৈ পৰিলে। মই যেতিয়া নাম গাই আছোঁ মই এতিয়া অমিয়া হৈ থকা নাই, মই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনেৰে গুণৰ ৰসেৰে মোৰ হৃদয়খন কি হৈ আছে, ৰসাত্মক হৈ আছে, যাৰ কাৰণে মই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণগান মই গাব পাৰিছোঁ। গোপীসকলে যেতিয়া নিজকে যেতিয়া কৃষ্ণ বুলি অভিনয় কৰিলে তেতিয়া ভকতিৰ ৰসত মিলিত হৈ কৃষ্ণ